Hello everyone, Job Education Channel আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে বহুত ভাল খবৰ 10 পাছৰ কাৰণে চাকৰি ওলাইছে য'ত আপোনালোকৰ গ্ৰুপ চি ভেকেন্সি হয় এইখিনি। ইয়াতে আপোনালোকৰ ডাইৰেক্টৰ জেনেৰেল অফ আৰ্ম ফৰ্চেছ মেডিকেল সাৰ্ভিস DGAFMS গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰি অফ ডিফেন্সৰ ফালৰ পৰা আহিছে এইখিনি। ৰেজিষ্ট্ৰেশ্যন ফৰ অনলাইন এপ্লিকেশ্যন ইয়াতে উল্লেখ কৰিছে এই লিংকটো। মই এই নটিফিকেশ্যনখন আপোনালোকৰ টেলিগ্ৰাম চেনেলত দি দিম। আৰু ইয়াতে আপোনালোকৰ 7 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হৈছে এপ্লাই কাৰণে আৰু ইয়াতে 6 ফেব্ৰুৱাৰীলৈকে লাষ্ট ডেট আছে। যিসকল মেট্ৰিক পাছ কৰি আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰে ভেকেন্সিখিনি আমি চাওঁ। নেম অফ পোষ্ট একাউণ্টেণ্টৰ কাৰণে পদ মুকলি হৈছে। নেক্সট আপোনালোকৰ ইয়াতে ষ্টেনোগ্ৰাফাৰৰ কাৰণে পদ মুকলি হৈছে। ডিভিজন ক্লাৰ্কৰ কাৰণে লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে ষ্ট'ৰ কিপাৰ, ফটোগ্ৰাফাৰ, ফায়াৰমেন, কুক, লেব এটেণ্ডেণ্ট এনেধৰণৰ ভেকেন্সি ইয়াতে মুকলি হৈছে। আৰু SC ST OBC সকলো কাৰণে ইয়াতে কিন্তু ভেকেন্সিবিলাক মুকলি কৰিছে। সকলোৰ বাবে ৰিজাৰ্ভেশ্যন আছে। আৰু কাৰ্পেণ্টাৰ, ৱাছাৰমেন, টিন স্মিথ এনেকুৱা ধৰণৰ ভেকেন্সি আছে টোটেল। আৰু ইয়াতে নাম্বাৰ অফ ভেকেন্সি টেণ্টাটিভ হয় আৰু মে ইনক্ৰিজ অৰ ডিক্ৰিজ, অৰ্থাৎ ফাইনেল চিলেকশ্যনৰ সময়তে ইয়াতে আপোনালোকে ফাইনেল চিলেকশ্যনত গম পাব পাৰিব পোষ্টখিনি ইনক্ৰিজ হৈছে নে ডিক্ৰিজ হৈছে, অৰ্থাৎ বাঢ়িবও পাৰে হয়তো ইয়াতকৈ কমিবও পাৰে এই ভেকেন্সিখিনি। আৰু ইয়াৰ বাবে সকলোখিনি আপোনালোকক দেখুৱাই দিছে কাষ্ট ৱাইজত ভেকেন্সিবিলাক সকলো কাষ্টৰ কাৰণে আছে। এজ লিমিটটো আপোনালোকৰ ইছেঞ্চিয়েল কোৱালিফিকেশ্যন বা এক্সপিৰিয়েঞ্চ আৰু ইয়াতে ডিজাৰেবল। প্ৰত্যেকটো পোষ্টৰ কাৰণে আপোনালোকৰ ইয়াতে বয়সৰ সময়সীমা বেলেগ বেলেগ। 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। ষ্টেনোগ্ৰাফাৰ গ্ৰেড 2 কাৰণে 18 পৰা 27 বছৰ বয়সলৈকে ইয়াত 12 পাছ বিচাৰিছে, ইয়াতো 12 পাছে বিচাৰিছে। আৰু লগতে লোৱাৰ ডিভিজন ক্লাৰ্কৰ কাৰণে ইয়াতো 12 পাছ বিচাৰিছে। আৰু ষ্ট'ৰ কিপাৰৰ কাৰণে ইয়াতো 12 পাছ বিচাৰিছে আপোনালোকক। আৰু ফটোগ্ৰাফাৰৰ কাৰণে ইয়াতো 12 পাছ বিচাৰিছে আৰু ফটোগ্ৰাফী লাগিব ডিপ্ল'মাত। ফায়াৰমেনৰ কাৰণে আপোনালোকৰ মেট্ৰিক পাছ বিচাৰিছে। গতিকে যিসকলে এপ্লাই কৰিম বুলি ভাবিছে, হাইট আৰু ৱেইট যদি আছে আপোনালোকৰ জোখৰ মতে ইয়াতে হাইট ৰাখিছে 165 cm মিনিমাম, আৰু আপোনালোকৰ মেল কেণ্ডিডেট 155 cm মিনিমাম। ফিমেলছ উইথ 5 cm ৰিলেক্সেশ্যন পাব মহিলাসকলে। আৰু এনেধৰণে আপোনালোকৰ ৱেইটটো উল্লেখ কৰি দিছে ইয়াতে। চেষ্ট, আই চাইড এই সকলোবিলাক দি দিছে, আপোনালোকে চাই ল'ব পাৰে। নটিফিকেশ্যনখন মই টেলিগ্ৰাম চেনেলত দি দিম আপোনালোকক। কুকমেনৰ কাৰণে আপোনালোকৰ মেট্ৰিকুলেশ্যন বিচাৰিছে ইয়াতে। আৰু ইয়াতে প্ৰফেচেঞ্চি ট্ৰেড লাগিব, কাৰণ কুকৰ ট্ৰেডটো আপোনালোকৰ লাগিব, কাৰণ এইখিনি ট্ৰেড আপোনালোকৰ টেষ্ট ল'ব। আৰু লগতে লেব এটেণ্ডেণ্টৰ কাৰণে ইয়াতো আপোনালোকৰ মেট্ৰিকুলেশ্যন পাছ বিচাৰিছে। আৰু লগতে ইয়াতে আপোনালোকৰ মাল্টিটাস্কিঙৰ কাৰণে মেট্ৰিকুলেশ্যন, ট্ৰেডছমেনৰ কাৰণে আপোনালোকৰ ইয়াতে মেট্ৰিকুলেশ্যন বিচাৰিছে। ট্ৰেডছমেন যেনেকৈ ইয়াতে ট্ৰেডখিনি আছে ফিটাৰ, ৱেল্ডাৰ, ৱাটছ ৰিপেয়াৰ, ব্লেকস্মিথ, মোল্ডাৰ, কাটলাৰ, পেইণ্টাৰ এনেকুৱা ধৰণৰ ট্ৰেডখিনি ইয়াতে উল্লেখ কৰিছে। এপ্ৰপ্ৰিয়েট ট্ৰেড হয় এইখিনি, এক্স ছাৰ্ভিচমেন। আৰু ৱাছাৰমেন 18 to 25 ইয়াৰ্ছলৈকে মেট্ৰিকুলেশ্যন বিচাৰিছে ইয়াতো প্ৰফেচিয়েঞ্চি ইন ট্ৰেড। কাৰ্পেণ্টাৰ কাৰণেও ইয়াতে 18 পৰা 25 বছৰ বয়সলৈকে, আৰু ইয়াতে মেট্ৰিকুলেশ্যন পাছ বিচাৰিছে, অৰ্থাৎ 10 পাছ বিচাৰিছে। এনেধৰণে সকলোখিনি ভেকেন্সি ইয়াতে ডিটেইলছ দি দিছে আপোনালোকক, যিমান পোষ্ট আছে। আৰু মেট্ৰিকুলেশ্যনৰ কাৰণে এইখিনি পোষ্ট ভাল হয়। আৰু এই ৰিলেক্সেশ্যন গভৰ্ণমেণ্ট ৰুল অনুসৰি ইয়াতে লাভ কৰিব পাৰিব। মুড চিলেকশ্যনটো ইম্পৰ্টেণ্ট হয়। ৰিটেন এক্সামিনেশ্যন 100 মাৰ্কছৰ হ'ব, টাইপিং টেষ্ট হ'ব, শ্বৰ্ট হেণ্ড টেষ্ট হ'ব, ট্ৰেড টেষ্ট প্ৰত্যেকটো পোষ্টৰ বেলেগ বেলেগ হয়। গতিকে আপুনি যদি কুকত এপ্লাই কৰে ট্ৰেড টেষ্ট হ'ব, শ্বৰ্ট হেণ্ড পোষ্টতকৈ যদি শ্বৰ্ট হেণ্ড আপোনালোকৰ হ'ব। টাইপিং টেষ্ট হ'লে যিটো পোষ্টৰ টাইপিং আছে ষ্টেনোগ্ৰাফাৰ, তাত আপোনালোকৰ টাইপিং টেষ্ট ল'ব। প্ৰত্যেকটো পোষ্টৰ কাৰণে এইখিনি উল্লেখ কৰিছে। আৰু ইয়াতে উল্লেখ কৰিছে যে হুৱেন এভাৰ এপ্লিকেবল টু দ্য পোষ্ট এণ্ড উইল বি অফ কোৱালিফাইং নেচাৰ বুলি উল্লেখ কৰিছে। আৰু ৰিটেন টেষ্ট উইল কনচিষ্ট অফ মাল্টিপল চইচ কুৱেশ্যন আহিব, MCQ আহিব, আৰু লগতে ইয়াতে জেনেৰেল ইণ্টেলিজেঞ্চ ৰিজনিং আহিব, নিউমেৰিকেল এপ্টিটিউড, জেনেৰেল ইংলিছ আৰু জেনেৰেল এৱাৰনেছৰ পৰা আহিব। আৰু ইয়াতে আপোনালোকে ইংলিছ আৰু হিন্দী কুৱেশ্যন উইল বি ইংলিছ এণ্ড হিন্দী লেংগুৱেজ অনলি, আৰু ইয়াতে আছামিছত নাপায়। আৰু এইখিনি পোষ্ট সকলোখিনি উল্লেখ কৰি দিছে, জেনেৰেল ইনষ্ট্ৰাকশ্যনবিলাকো উল্লেখ কৰি দিছে। আৰু ইয়াতে উল্লেখ কৰিছে চিলেক্টেড কেণ্ডিডেট উইল বি ছাবজেক্ট টু অল ইণ্ডিয়া ছাৰ্ভিচ লিয়েবিলিটি, অৰ্থাৎ আপোনালোকে সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব। এই পোষ্টখিনিৰ কাৰণে অসমৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব যিসকলে ভাবিছে কৰিম বুলি। মই নটিফিকেশ্যনটো দি দিম, আপোনালোকে এই যিটো লিংক আছে ইয়াতে আপোনালোকে ফিল আপ কৰিব লাগিব আপোনালোকৰ অনলাইন এপ্লিকেশ্যনটো। গতিকে ইমানে আছিলে ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ। আশা কৰোঁ আপোনালোকে বুজি পালে। যদি কিবা বুজি নাপায় নিশ্চয়ভাৱে টেলিগ্ৰাম চেনেলত জইন হৈ মেছেজ কৰিব পাৰে।